নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। বৰিয়নী আৰক্ষী চকীত উত্তৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আচ্ছা আৰু ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে ছাত্ৰ একতা সভাৰ সদস্য তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বৰিয়নী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। মহাবিদ্যালয়ৰ অধ্যক্ষক ফোনযোগে বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু যেতিয়ালৈকে মহাবিদ্যালয়ৰ অধ্যক্ষক ক্ষমা নোখোজে সেই পৰ্যন্ত কিন্তু তেওঁলোকে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিব। থানা ঘেৰা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। জনাইছে বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত আৰক্ষী চকী ঘেৰাও কৰি আচ্ছা আৰু ছাত্ৰ একতা সভাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। যদি আৰক্ষী চকীত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। আৰক্ষী চকী ঘেৰাও কৰি আচ্ছা আৰু ছাত্ৰ একতা সভাৰ প্ৰতিবাদ। ছাত্ৰ একতা সভাৰ বিষয়ববীয়া আৰু সদস্যসকলে আৰু মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। বৰিয়নী মহাবিদ্যালয়ৰ অধ্যক্ষক ফোনযোগে দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অধ্যক্ষক ক্ষমা খোজাৰ দাবীৰে আৰক্ষী চকী ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। যেতিয়ালৈকে আৰক্ষীগৰাকীয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষক ক্ষমা নোখোজে এই পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব। আৰক্ষী চকী ঘেৰাও কৰি আচ্ছা আৰু ছাত্ৰ একতা সভাৰ তীব্ৰ প্ৰতিবাদ। আমি দৃশ্যাংশ দেখুৱাই আছো। আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আচ্ছাৰ ফালৰ পৰা আৰু ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলৰ ফালৰ পৰা। ছাত্ৰ একতা সভাৰ বিষয়ববীয়াৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমাৰ চৌহদৰ উত্তাল প্ৰতিবাদ কাৰ্যসূচী আমি দেখুৱাই আছো। জৰিয়তে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। যেতিয়ালৈকে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ক্ষমা নোখোজে সেই পৰ্যন্ত কিন্তু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব। উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ছাত্ৰ একতা সভাই প্ৰতিবাদ সাব্যস্ত কৰিছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ফোনযোগে বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। লগতে স্থানীয় ৰাইজৰ সহযোগিতা দেখিবলৈ পোৱা গৈছে। ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। আচ্ছাই প্ৰতিবাদ সাব্যস্ত কৰিছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। যেতিয়ালৈকে বৰিয়নী যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেওঁ ক্ষমা নোখোজে, কলেজৰ অধ্যক্ষক যেতিয়ালৈকে ক্ষমা নোখোজে সেই পৰ্যন্ত কিন্তু তীব্ৰ প্ৰতিবাদ অব্যাহত থাকিব। আমি দৃশ্যাংশ দেখি আছো সেয়া থানাৰ চৌহদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। থানা ঘেৰা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। বৰিয়নী আৰক্ষী চকীত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। আৰক্ষী চকী ঘেৰাও কৰিছে সভাত প্ৰতিবাদ থানাৰ চৌহদ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী। বৰিয়নী আৰক্ষী চকীত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। আৰক্ষী চকী ঘেৰাও কৰি সভাৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। যেতিয়ালৈকে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ক্ষমা নোখোজে মহাবিদ্যালয়ৰ ৰাজহুৱাভাৱে যেতিয়ালৈকে ক্ষমা নোখোজে তেতিয়ালৈকে কিন্তু শান্ত নহয় ছাত্ৰ একতা সভা। তেতিয়ালৈকে শান্ত নহয় আচ্ছা শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে। আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিভিন্ন ধৰণৰ শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। মহাবিদ্যালয়ৰ অধ্যক্ষক অপমান কৰাৰ কথা কেতিয়াও সহ্য কৰা নহ'ব। তেওঁলোকে প্ৰতিবাদস্থলীত ধৰ্ণা দিছে, শ্লোগান দিছে। ওলাই আহি ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে। দৃশ্যাংশ দেখুৱাই আছো। উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। বৰিয়নী আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। যেতিয়ালৈকে ক্ষমা নোখোজে তেতিয়ালৈকে কিন্তু তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব। ক্ষমা নোখোজা পৰ্যন্ত শান্ত নহয় ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে। উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ছাত্ৰ একতা সভাৰ বিষয়ববীয়া প্ৰতিবাদ সাব্যস্ত কৰিছে। লগতে স্থানীয় ৰাইজেও সহযোগ কৰা দেখিবলৈ পোৱা গৈছে। মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিছে। আচ্ছাৰ বিষয়ববীয়া ওলাই আহিছে। তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। আৰক্ষী চকীৰ ঘেৰা কৰি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। ঘেৰা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া ছাত্ৰ একতা সভা লগতে আচ্ছাৰ ফালৰ পৰা। দৃশ্যাংশ দেখুৱাই আছো প্ৰাইভেটৰ দৰ্শকক। আৰক্ষী চকী ঘেৰাও কৰি আচ্ছা আৰু ছাত্ৰ একতা সভাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। যি পৰ্যন্ত যেতিয়ালৈকে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াবিলাকে ওলাই আহি ক্ষমা নোখোজে এ পৰ্যন্ত তীব্ৰ প্ৰতিবাদ অব্যাহত থাকিব। আৰক্ষী চকী ঘেৰাও কৰি আচ্ছা আৰু ছাত্ৰ একতা সভাই প্ৰতিবাদ সাব্যস্ত কৰিছে। কেতিয়াও বৰিয়নীৰ অধ্যক্ষক মহাবিদ্যালয়ৰ অধ্যক্ষক ক্ষমা
ক্ষমা নোখোজে তেতিয়ালৈকে শান্ত নহয় তেওঁলোকে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিব বুলি তেওঁলোকৰ ফালৰ পৰা জনাই দিয়া হৈছে। মৰিয়নি আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। দৃশ্যাংশ আমি দেখুৱাইছো, পুনৰবাৰ কৈছো, আৰক্ষী চকী ঘেৰা কৰিছে আচ্ছা আৰু ছাত্ৰ সভাৰ বিষয়ববীয়াই আৰু মৰিয়নি আৰক্ষী চকী ঘেৰা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ৰাখিবলৈ পাৰিছে। মহাবিদ্যালয়ৰ অধ্যক্ষক ফোনযোগে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ, আৰক্ষী বিষয়া মুৰ্দাবাদ। আৰক্ষী বিষয়াক ক্ষমা খোজক, মহাবিদ্যালয়ৰ অধ্যক্ষক কৰা অপমান সহ্য কৰা নহ'ব, এয়া তেওঁলোকৰ শ্লোগান। ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ, অসম ছাত্ৰ সন্থা আৰু ছাত্ৰ একতা সভাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। এতিয়ালৈকে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ক্ষমা নোখোজে, সেই পৰ্যন্ত তেওঁলোকে যি প্ৰতিবাদ অব্যাহত ৰাখিব। মৰিয়নি আৰক্ষী চকীত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। দেখি আছো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী যেতিয়ালৈকে ওলাই নাহে, যেতিয়ালৈকে ক্ষমা নোখোজে ৰাজহুৱাভাৱে মৰিয়নি অধ্যক্ষগৰাকীক ক্ষমা নোখোজে, তেতিয়ালৈকে তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি তেওঁলোকৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে। মৰিয়নি থানা ঘেৰা কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে এতিয়া প্ৰতিবাদকাৰীসকলে। আচ্ছাৰ বিষয়ববীয়াসকল ওলাই আহিছে আৰু ছাত্ৰ একতা সভা ওলাই আহিছে, সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। মৰিয়নি মহাবিদ্যালয় আমাৰ সম্পদ আৰু মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষক কৰা অপমান সহ্য কৰা নহ'ব। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে মৰিয়নি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ওলাই আহিব লাগিব আৰু ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলে জনাইছে, ওলাই আহি ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব মহাবিদ্যালয়ৰ অধ্যক্ষক। যেতিয়ালৈকে আৰক্ষী বিষয়াগৰাকী ওলাই আহি ক্ষমা নোখোজে, ৰাজহুৱাভাৱে ক্ষমা নোখোজে, তেতিয়ালৈকে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব বুলি তেওঁলোকৰ ফালৰ পৰা স্পষ্টভাৱে জনাই দিছে। উত্তপ্ত হৈ পৰিছে মৰিয়নিৰ পৰিস্থিতি আমি দেখুৱাইছো। দৃশ্যাংশ থানাৰ চৌহদতো থানাৰ সন্মুখত এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, থানা ঘেৰাও কৰিছে এতিয়া প্ৰতিবাদকাৰীসকলে। মহাবিদ্যালয়ৰ মৰিয়নি মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষক ক্ষমা খুজিব লাগিব। মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষগৰাকীক কৰা অপমান কেতিয়াও সহ্য কৰা নহ'ব, তেওঁলোকৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে। আৰক্ষী চকী ঘেৰাও কৰি আচ্ছা প্ৰতিবাদকাৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ৰাখিবলৈ পোৱা হৈছে। ডক্টৰ হৰেন বৰা ছাৰক ক্ষমা খুজিব লাগিব ৰাজহুৱাভাৱে, ক্ষমা খুজিব লাগিব ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী, আৰু সেই অপমান কেতিয়াও সহ্য কৰা নহ'ব। আৰক্ষী বিষয়াগৰাকী ওলাই আহি তীব্ৰ বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ প্ৰশাসনক জনসাধাৰণৰ লগত যেনেধৰণে সুসম্পৰ্ক ৰাখি তেওঁলোকক ট্ৰিট কৰাৰ ব্যৱস্থা কৰিছে আৰু তেনেধৰণৰ তেওঁলোকক এটা আদেশ নিৰ্দেশ প্ৰদান কৰাৰ পিছতো মৰিয়নিৰ আৰক্ষী বিষয়াগৰাকী আমাৰ অসমৰ সম্পদ, চাহ জনজাতিৰ প্ৰথমজন গৌৰৱ আৰু প্ৰথমজন ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰা এজন ব্যক্তি ডক্টৰ হৰেন গোৱালা ছাৰ, তেখেত মৰিয়নিৰ সম্পদ, তেখেত এজন অধ্যক্ষ আৰু তেখেতক যোৱাকালি তেখেতে কিছু তেখেতৰ ৰোগৰ কাৰণত তেখেতে ঔষধ খাই থকা এজন ব্যক্তি হয় আৰু সেই ঔষধ পাহৰি যোৱাৰ কাৰণে তেখেত অকণমান সময়ৰ কাৰণে ঘৰলৈ আহিবলগীয়া হ'ল আৰু তেওঁ ঘৰত ভাতটো খাই আৰু ঔষধ খাই কিনে যাবৰ কাৰণে তেখেতে ঘৰৰ পৰা আহিছিলে আৰু তেনেস্থলত মৰিয়নিৰ আৰক্ষী বিষয়াই তেখেতক ফোন কৰি দাবী ধমকি দিছে। তেখেতক কৈছে যে আপুনি ক'ত আছে। তেখেতে মৰিয়নিৰ আৰক্ষী বিষয়াগৰাকীয়ে তেখেতক ফোন কৰি যেতিয়া সুধিছে, তেতিয়া ডক্টৰ হৰেন গোৱালা ছাৰে শিষ্টাচাৰ হিচাপে তেখেতক জবাব দিছে যে মই ভাতটো খাই গৈ আছো আৰু মই দৰৱ খাই গৈ আছো আৰু তেনেস্থলত তেখেতক বলপূৰ্বকভাৱে যে আপোনাৰ কাৰণে মই ৰৈ থাকিম নেকি। গতিকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইটো বৰ্তমান সময়ত যিটো নিৰ্দেশ প্ৰদান কৰিছে, সেই নিৰ্দেশটো মৰিয়নি আৰক্ষী চকীৰ শিষ্টাচাৰ বিষয়টো ইতিমধ্যে ফাদি ৰৈছে। আৰু এইটোৱে নহয় যে মৰিয়নিত যিসকল ভুক্তভোগী জনসাধাৰণ এজাৰমুখী যিসকল আহিছে, তেওঁলোকৰ পৰা আমি অভিযোগ এতিয়া তন্নতন্নকৈ ওলাই আছে। বহুতো ভুক্তভোগী জনসাধাৰণক, ভুক্তভোগী এজাৰমুখী ৰাইজক তেখেতে অপমান কৰাৰ কথাও বহাই থোৱা কথা আমি ইতিমধ্যে গম পাইছো। গতিকে এনেধৰণৰ এজন আৰক্ষী বিষয়াৰ শিষ্টাচাৰ, অসম চৰকাৰে এনে আৰক্ষী বিষয়াসকলক শিষ্টাচাৰ দিয়াৰ ক্ষেত্ৰত আমি অৱহেলিত হৈছে বুলি আমি অনুমান কৰিছো আৰু মৰিয়নি আৰক্ষী বিষয়াক ইয়াৰ পৰা অতি শীঘ্ৰে
তেখেতক বদলি কৰি নতুন এজন উপযুক্ত আৰু এজন সুদক্ষ বিষয়াক ইয়াত আমি নিযুক্তি দিবৰ কাৰণে আমি অনুৰোধ জনাইছো। আৰু ডক্টৰ হৰেণ গোৱালা ছাৰক তেখেতে যেনেধৰণে মন্তব্য দিছে, যেনেধৰণে অপমানসূচক তেখেতক মতামত দিছে, সেই মতামত তেওঁ উঠাই ল'ব লাগে আৰু তেখেতে ৰাজহুৱাভাৱে আমাৰ জনসাধাৰণৰ ওচৰত আৰু ৰাইজৰ ওচৰত তেখেতে ক্ষমা খুজিব লাগে যে মোৰ এনে ভুল হৈছে, আৰু এই ভুলৰ তেখেতে ক্ষমা প্ৰাৰ্থিত নকৰালৈকে আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ শ্ৰমিক ৰাইজ উত্তেজিত হৈ আছে। আমি অন্যথা ইয়াৰ আন্দোলন আমি অব্যাহত ৰাখিম আৰু ভৱিষ্যতে এই আন্দোলন আমি জাৰি ৰাখিম। কথা এজন সাধাৰণ এজন মানুহক যদি কোনোবা অপমান কৰে, তেওঁ সহ্য কৰিব নোৱাৰে যেতিয়া এজন মৰণিৰ সম্পদ উচ্চ শিক্ষা অনুষ্ঠানৰ এজন মুৰব্বী ডক্টৰ হৰেণ গোৱালা, যি মৰণি মহাবিদ্যালয়ৰ অধ্যক্ষ হয়, তেওঁক অপমান কৰাটো কোনে সহ্য কৰিব পাৰিব? আমি কেতিয়াও সহ্য কৰিব নোৱাৰিম। যোৱাকালি SFI তাৰ আন্দোলন লৈছিলে, ষ্টুডেণ্টসকলৰ কাৰণে বিনামূল্য পাঠদানৰ কাৰণে তেওঁলোকে আন্দোলন লৈছিলে। সেই আন্দোলনত যেতিয়া SDC চাৰ্কুল অফিচাৰ আৰু মৰণি আৰক্ষী বিষয়া তাত আছিলে, তেওঁলোকে যেতিয়া ডক্টৰ হৰেণ গোৱালাই তেওঁক খাবলৈ গৈছিলে, তেওঁ যিহেতু ডায়েবেটিছ বেমাৰী, সেই বেমাৰীৰ কাৰণে তেওঁলোক খাবলৈ যোৱাত তেওঁ ইনচুলিন ল'ব লাগে, কিবা ল'ব লাগে, তেওঁৰ কাৰণে যেতিয়া ঘৰলৈ গৈছিলে এটা সময় বিচাৰি, সেই সময়কণো তেওঁক দিব তেওঁলোকে টান পাইছিলে। মৰণি আৰক্ষী বিষয়াই তেওঁক ফোনৰ যোগেদি তেওঁক আহিবলৈ নিৰ্দেশ প্ৰদান কৰিছিলে। এটা কঠোৰ মন্তব্য কৰিছিলে যে আমি আপোনাৰ কাৰণে ৰৈ থাকিম নেকি, আপুনি আহিবই লাগিব আৰু আপুনি ইয়াক লগ কৰিব লাগিব। এয়া নিৰ্দেশ দিবলৈ তেওঁ কোন? তেওঁ এই শিক্ষা অনুষ্ঠানৰ এটা মুৰব্বীজনক তেওঁ মাতিবলৈ কোন? তেওঁ সময় দিব পাৰিলেহেঁতেন যে আপুনি যদি খাব বিচাৰে খাওক, খাই মেলি কিন্তু আপুনি পাৰিলে সোনকালে আহক, এইদৰে তেওঁ মন্তব্য দিব লাগিছিলে। আমি জানো যে তেওঁ তাক ফোন কৰে, তেখেতক ফোন কৰাটো ডাঙৰ কথা নহয়, কিন্তু এটা টন থাকে, এটা মানুহৰ সুৰ থাকে, সেই সুৰটো তেওঁ জানিব লাগে, কেনেকে মানুহক সন্মান দি মাতিব লাগে জানিব লাগে। মই ভাবো যে মৰণি আৰক্ষী বিষয়া তেওঁ শিষ্টাচাৰ নাজানে আৰু তেওঁ কথা ব্যৱহাৰ আচাৰ ব্যৱহাৰ ভাল নহয়, যাৰ কাৰণে আজি ডক্টৰ হৰেণ গোৱালাক তেওঁ এনেধৰণে কথা ক'বলৈ তেওঁ সাহস পাইছে। আমাৰ এজন সম্পাদক, আমাৰ এজন সম্পাদিক এনেধৰণে কোৱাটো কিন্তু অসম ছাত্ৰ সন্থাই কেতিয়াও সহ্য কৰিব নোৱাৰে। আৰু আজি তেখেতক আমি ৰাজহুৱাভাৱে আমি ক্ষমা বিচাৰিবলৈ আমি দাবী জনাইছো। আমি SP গৰাকীক হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছো আৰু তেখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো, যাতে তেখেতক মৰণিৰ পৰা ইয়াৰ পৰা বদলি কৰে আৰু এনে বিষয়াজনক আমাৰ ইয়াত কেতিয়াও নালাগে। আৰু ইয়াতে সুদক্ষ ব্যক্তি এজন দিয়ক, সুদক্ষ বিষয়া এজন দিয়ক, যাতে তেওঁলোকে ইয়াত ভাল ধৰণে ৰাইজৰ সেৱা কৰিব পাৰে। যি আজি আমি জানিব পাৰিছো যে মৰণি বহুত মানুহে আমাক কয় যে আৰক্ষী বিষয়াজনৰ ৰাইজৰ লগত কোনো সম্পৰ্ক নাই, ৰাজহুৱাভাৱে কোনো সম্পৰ্ক নাৰাখি তেওঁ মইমতে কাম কৰিছে। তেওঁ মইমতাল ইয়াত নচলিব। ইয়াত ৰাজহুৱাভাৱে তেওঁ সম্পৰ্ক গঢ়ি তুলিব লাগিব, ৰাইজৰ সেৱা কৰিব লাগিব, তেতিয়া সকলোৰে কথা শুনিব লাগিব, সকলোকে মিলি চলিব লাগিব। মই নাই কোৱা যে ক্ৰাইমক তেওঁ সাহসে সুযোগ দিব বা ক্ৰাইমক তেওঁ মানে লগ দিব। আমি বিচাৰিছো যে তেওঁ ভাল ধৰণে কাম কৰিব লাগিব আৰু যিজন সন্মান পাবলগীয়া মানুহ তেওঁলোক সন্মান দিব লাগিব। আৰু যদি সন্মান দিব নাজানে, এনেকে বিষয়া আমাক নালাগে। গতিকে অসম ছাত্ৰ সন্থাই তেওঁৰ বদলি তেওঁক অতি শীঘ্ৰে ডক্টৰ হৰেণ গোৱালা ছাৰক ক্ষমা বিচাৰিবলৈ দাবী জনাইছে আৰু SP গৰাকীক অনুৰোধ জনাইছে যে তেওঁক ইয়াৰ পৰা বদলি কৰি এজন সুব্যক্তি দিয়ক, যাতে ইয়াত থানাখন তেওঁলোকে ৰাজহুৱাৰ লগত ৰাইজৰ লগত থাকি পৰিচালনা কৰিব পাৰে। কথা এজন সাধাৰণ এজন মানুহক যদি কোনোবা অপমান কৰে, তেওঁ সহ্য কৰিব নোৱাৰে যেতিয়া এজন মৰণিৰ সম্পদ উচ্চ শিক্ষা অনুষ্ঠানৰ এজন মুৰব্বী ডক্টৰ হৰেণ গোৱালা, যি মৰণি মহাবিদ্যালয়ৰ অধ্যক্ষ হয়, তেওঁক অপমান কৰাটো কোনে সহ্য কৰিব পাৰিব? আমি কেতিয়াও সহ্য কৰিব নোৱাৰিম। যোৱাকালি SFI তাৰ আন্দোলন লৈছিলে, ষ্টুডেণ্টসকলৰ কাৰণে বিনামূল্য পাঠদানৰ কাৰণে তেওঁলোকে আন্দোলন লৈছিলে। সেই আন্দোলনত যেতিয়া SDC চাৰ্কুল